বৰহাট যিখন ফিচিং কম্পিটিশ্যন আছে 30 আগষ্টত সেই পুখুৰীটোকে চাবলৈ আহিলোঁ আৰু আজি আমাকে মাছ মেলিলে। চাইজটো এনেকুৱা এইজনী চাওক, চাইজটো এনেকুৱা সেইটো বিকেটৰ চাইজ 4 কেজি হ'ব। অঁ চাইজ 3 কেজি কিমান আছে? 60 পিছ দেখাই দিব, 60 পিছ দেখাই দিব। চলো 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 চলো, বঢ়িয়া চাইজ বঢ়িয়া চাইজ, বঢ়িয়া বঢ়িয়া মেলি মেলি চাইজটো বহুত ধুনীয়া চাইজ। ফাৰ্ষ্ট প্ৰাইজটো হৈছে হিৰো প্লেজাৰ প্লাছ। স্কুটি নলৈ পইচা ল'ম বুলি ক'লেও পাৰিব। কি হৈছে এইটো ছেকেণ্ড প্ৰাইজ 50,000, থাৰ্ড প্ৰাইজ 30,000। মোৰ যদি মাছ নালাগে হয় না আপুনি লাগিলে ইয়াতে ঘূৰি কৰি থাকিম বছ। তো এইফালে গাহৰি, এইফালে মাছ মানে লেণ্ডাৰ নাই যে লেণ্ডাৰ বিচাৰি দৌৰি ফুৰিছে। তো আহি আছোঁ বৰহাট যিখন ফিচিং কম্পিটিশ্যন আছে 30 আগষ্টত, তো তাত আহিলোঁ। তো পুখুৰীটো একদম ৰাস্তা কিনাৰতে আছে আৰু আজি আমাকে মাছ মেলিলে। মাছ মেলা ভিডিঅ'কেইটা মই দি দিম, চাই ল'ব। ৰূপচন্দা মাছ মেলিলে। শিৱসাগৰ ফালৰ পৰা আহিলে কোন ফালৰ পৰা আহিলে সুবিধা হ'ব? শিৱসাগৰ হৈ সোণাৰী হৈ এনেকৈ আহিব লাগিব। আমাৰ এই মৰাণ ৰাজগড় হৈ আহিলে, এফালে আহিলে আপোনাৰ সাপেখেতি হৈ এনেকৈ দি আহিব লাগিব। এইটো ৰাস্তা ক'ত গৈ ওলাইছে? এইটো বৰপাত্ৰ গৈ ওলাইছে। এইফালৰ পৰা সোণাৰী ফালৰ পৰা আহিছে ন? সোণাৰী ফালৰ পৰা আহিছে। চামুপ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহিব পাৰিব। অঁ, ডিব্ৰুগড় ফালৰ পৰা আহিলে এইফালৰ পৰা আহিব পাৰিব। তো এইটো ছাইডৰ পৰা আহি পিনি এইটো দেখিছে ৰাইট ছাইডে পৰিব। আৰু এইফালে সোণাৰী ফালৰ পৰা আহিলে ন? সোণাৰী ফালৰ পৰা ঘূৰি আহিলে এইটো লেফ্ট ছাইডে এইটো পুখুৰী। এখন পাৰ্ক এখন আছে ধুনীয়াকৈ। বৰহাট ফিচিং কম্পিটিশ্যন 2026। তো অৰ্গেনাইজ কৰিছে বৰপথাৰ ফিচিং গ্ৰুপ। তো তেওঁলোকৰ এটা ফিচিং গ্ৰুপ হয়, সেই গ্ৰুপটোৱে অৰ্গেনাইজ কৰে। তো ফাৰ্ষ্ট প্ৰাইজটো হৈছে হিৰো প্লেজাৰ প্লাছ, এইটো ফাৰ্ষ্ট প্ৰাইজ। আৰু কোনোবাই যদি স্কুটি নলয় পইচা ল'ম বুলি ক'লেও পাৰিব। যিটো এক্স শ্ব'ৰুম প্ৰাইচ এই হিৰো প্লেজাৰ প্লাছখনে এক্স শ্ব'ৰুম প্ৰাইচটো পাব, কিন্তু ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যনৰ পইচা আপোনালোকৰ সেইটো তেওঁলোকে নিদিয়ে। এক্স শ্ব'ৰুম প্ৰাইচটো তেওঁলোকে দিম বুলি কৈছে, বা কমাই দিব তেনেকুৱাটো নহয়। কমাই দিব নি? কমাইটো নিদিয়ে। স্কুটিখনৰ ৰিয়েল যিটো মানে এক্স শ্ব'ৰুম প্ৰাইচ, যিটো মানে নেকেট প্ৰাইচ বুলি কয়, সেই পইচাটো আপোনালোকে পাব আৰু নিজে চাই ল'ব পাৰিব। নেটত মাৰিলে গমেই পাব প্লেজাৰ প্লাছখনৰ এক্স শ্ব'ৰুম কিমান। সেই পইচাটো আপোনালোকে যদি কেছ বিচাৰে কেছ পইচা দিব। হৈছে এইটো ছেকেণ্ড প্ৰাইজ 50,000, থাৰ্ড প্ৰাইজ 30,000 আৰু এইকেইটা কণ্টেক্ট নাম্বাৰ। আৰু এইটো ৰেজিষ্ট্ৰেশ্যন ফিজ 2500 টকা। এ গ্ৰুপত আছে 10,000কৈ 10টা আছে, আৰু বি গ্ৰুপত আছে 7,000কৈ 20টা, হয় নাই? 9:30 AM পৰা 3 PM। তো 1 টিকেট 1 ৰড ফ্ৰী ষ্টাইল ফিডাৰ জুপি যি মাৰে আপোনালোকে খেলিব পাৰিব। ডাঙৰ মাছটোৱে ৱেইট কৰা হ'ব, যিমান ডাঙৰ মাছ হ'ব সেইটোৱে প্ৰাইজত আহিব। আৰু বাকীখিনি একেই হয়। এইখিনি এইটো লোকেশ্যন আপোনালোকে মাৰিব, বৰপথাৰ চিলড্ৰেন পাৰ্ক নিয়েৰ নাহৰালি। গুগল মেপত এইটো মাৰি দিলে আহি যাব। যিসকলে টিকেট ল'ব, লওঁতে তেওঁলোকৰ পৰা লাইভ লোকেশ্যনটো আপোনালোকে লৈ ল'ব। এটা টিকেটত 2জন মানুহ আহিব মানে পাৰিব। আপোনালোকৰ এজন হেল্পাৰ ৰাখিব পাৰিব। তো এইখন কিনাৰতে পাৰ্ক আছে। কোনোবাই যদি ল'ৰা ছোৱালী লৈ আহোঁ বুলি ভাবিছে, লৈ আহি ইয়াত ধুনীয়াকৈ থৈ দিব পাৰিব, খেলি থাকিব ইয়াত ধুনীয়া। তো এই ঘৰটোতে মাছ ওজন কৰাবিলাক চব এইটো ঘৰতে থ'ব, একদম ধুনীয়াকৈ থ'বলৈ। ইয়াত খেল হৈ থাকিব, ইয়াত মাছ থ'ব। ৰেজিষ্ট্ৰেশ্যন তাত টিকেট চিকেট চব সেইটো ঘৰত দিয়া হ'ব। গেট সেইফালে সোমাব আৰামছে। স্কুটিখন ইয়াত থৈ দিম। অঁ, স্কুটিখন ধুনীয়াকৈ এইটোত থৈ দিব, একদম ওপৰত ধুনীয়াকৈ হৈ যায়। ওচৰতে দেখাই এইটোত থৈ দিব। ভলণ্টিয়াৰ অলপ ৰাখিব, ভলণ্টিয়াৰটো লাগে। আছে আছে। ৱেট মেচিন দি মানে ভালকৈ কথাটো বুজাই দিবা নিয়মখিনি, যাতে এই মানুহজন তাৰ পৰা আহি পিনি ইয়াত মাছ দি আকৌ যোৱাটো এটা বহুতটা টাইম লষ্ট হয়। গতিকে ভলণ্টিয়াৰ দিয়া ব্যৱস্থাটো কৰিব, তাতে ৱেইট কৰি লিখা ৰেজিষ্টাৰ কৰি পিনি এনেকুৱা কৰিব পাৰিলে ভাল হয়। তো এইফালে এইটো পাৰ, এইটো অপজিট চাইডৰ পাৰটো। তো এইফালে গৈ থাকোঁ, অলপ হাবি হৈ আছে। এইখিনি চফা কৰিবলৈ বাকী আছে আমাৰ। এইটো চব বনোৱা দৰৱ মাৰিব, হাবি চাবি কাটি চফা কৰি দিয়ে। চিন্তা কৰিব নালাগে, আৰামছে আহিব লাগে। ফিডাৰ মাৰিব লাগে। বাহু 9 কেজি এজনী আছে, 8 কেজি আছে। ইয়াত 10জনী আছে, 15জনী আছে, তেনেকুৱা নহয়। বাহু যদি ধৰিব জানে ভালকৈ, আপোনালোকে বাহু টাৰ্গেট কৰি আহক। কেনেকৈ ধৰিব কি কথা টেকনিক আপোনালোকৰ, কিন্তু 2জনী পৰা 3জনী মাছ ভাল মাছ আছে। ভাল মাছ, বহুত ভাল। এবাৰ আমি মানে জাল মৰা হৈছিলোতো, জাল এনেকৈ চুচৰাই পিনে মানে তুলি পিনে ৱেইট কৰি পিনে থৈ দিয়া মানে। তেতিয়াই 9 কেজি আছিলে। ট্ৰাই কৰিলোঁ, কিন্তু আমি লাডু ট্ৰাই কৰিলোঁ, ফিডাৰ এতিয়ালৈকে তুলিব পৰা নাই। সেইটোৱে লগাই দিব, সেই লগাই দিওঁ। আৰু সেইজনী লগালে শুই থাকিব পাৰিব, চকীখন পাৰি ইয়াত। জিতেনে একদম আজিৰ পৰা পুৰা চাই আছে, বাহু যদি দোকান লাগিব চাই আছে। মই একদম ৰেডি, একদম জিতেনে চাই আছে ক'ত লাগিব বাহুজন। তো এখন পাৰ্কখন উদ্যান বৰপথাৰ আদৰ্শ গাঁও। মোৰ যদি মাছ নালাগে সেইদিনাখন আমনি লাগিলে ইয়াত এইবোৰে কৰি থাকিম। আপোনালোকে আহি ইয়াত একদম টাইম পাছ কৰি থাকিব পাৰিব। বছ মন গ'লে ইয়াত তাত মাছ এফালে গুৱা পেটি দুই থাকিব ইয়াত। পুখুৰী এখন পাৰ্ক আৰু এইটো ৰাস্তা নাহৰালি ন, ইয়াৰ কিনাৰতে এইটো পুখুৰী এখন পাৰ্ক আছে। একদম ধুনীয়া লোকেশ্যন, খেলি মানে কিবা এটা ভাল পাব। এনেকুৱা এইজনী চাওক, চাইজটো এনেকুৱা। এইটো দুখ পালে তাৰমানে। অঁ, এজনী মাছ অলপ দুখ পালে, এতিয়াতো মেলিব নোৱাৰিব এজনী। মেলিব নহয়। তো মই ভিডিঅ'কেইটা দি দিছোঁ মাছ মেলা। ৰূপচন্দা আৰু বিগেট এনেকুৱা 6জনীমান মেলিছিলোঁ। এজনী দুখ পালে, আচলতে দুখ পালে, সেই মুখত কিবা লাগি আছে। চাইজ দেখাম বিকেট এনেকুৱা চাইজ। 3 কেজি কিমান আছে? এজনী 4 কেজি। সেইটো পুখুৰীত মাছ আহিছে আৰামছে। পিছে খাই ল'ব লাগিব।
সেইটো বিকেটৰ চাইজ 4 কেজি মান হ'ব অঁ দেখা ল'ব দেই চলো 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 মৰি যাওঁ 1 কুইণ্টেল কথা আছে চাইছোঁ বহুত ধুনীয়া চাইছোঁ 1 কেজি সকলো লাষ্ট আছিলে চব 2 কেজি দিব বঢ়িয়া চাইজ বঢ়িয়া মেলি 130 মিটাৰ আছে এনেকৈ দীঘল এনেকৈ আছে 130 বহলে আপোনাৰ 110 পুখুৰীবিলাক এনেকুৱা হ'লে ভাল পাৰবিলাক ডাঙৰ হ'লে মানুহ শান্তিৰে বহিব পাৰিব লাগে ঠেক মেক হ'লে মানে চকীখন লৈ বহিবলৈ দিনটো দিগদাৰ হয় আৰু যথেষ্ট ডাঙৰ পাৰ দেখিছোঁ ইমান ডাঙৰ পাৰ বহি খেলি ভাল পাব ইয়াত এইটো জিৰণি ঘৰ ন অঁ ইয়াত আহি মন গ'লে জীয়াব পাৰিব গৰম উঠিলে কিবা কিবি সোমাই আৰামছে লুকাই চুকাই খাই ওলাব পাৰিব আমাৰ মৃদুল্লা একদম যোগাৰ কৰি দিব ধুনীয়াকৈ এনেই জিৰণি ঘৰ বুলি কৈছে এইবোৰ নিদিয়ে বুলি কৈছে খেলখন অৰ্গেনাইজ এওঁলোকে কৰিছে তো কৈ দিওঁ খেলখনৰ বিষয়ে অলপ বাকী ৰাইজে বেনাৰ চেনাৰ পালেই প্ৰাইজ চাইজ তো খেলখন কেনেকুৱা ধৰণে কৰিবলৈ লৈছে অলপ কৈ দিয়ক বিশেষকৈ আমাৰ মৃদুল্লা জড়িত আছে এওঁ খেল খেলি থাকে দেখিছে চিনি পাইহে মৃদুল্লা তো মৃদুল্লা ওতঃপ্ৰোতভাৱে লাগি আছে আপুনি কমিটিত আছে প্ৰথম আমাৰ বৰহাটত মানে ফিচিং কম্পিটিশ্যন এখন পাতিবলৈ আমি মানে সিদ্ধান্ত ল'লোঁ আমাৰ যুৱ সংঘৰ মানে আমাৰ গোট এটা আছে সেই গোটটোৰ আলোচনা কৰি খেল এখন পাতোঁ বুলি ক'লোঁ সিহঁতেও সন্মতি দিলে সন্মতি দি মেলি সিদ্ধান্ত লোৱা হ'ল হৈ পিনি তাৰিখটো 30 আগষ্ট বেনাৰখন অলৰেডি বনোৱা হ'ল বাকী আজি প্ৰথম মানে মাছ পুখুৰীত মেলিলোঁ প্ৰায় 70 কিমান কেজি হৈছিলে জানো দেই আমাৰ আৰু এটা আছে পুৰণি মাছটো আছেই আজি মেলা মানে প্ৰায় ৰূপচন্দাই বেছি আজি বিঘেট কেইজনীমান আহি উঠিছিলে লগত সেই বিঘেট কেইজনীও মেলিলোঁ আৰু গাছ কাপ অকল এজনীহে বিঘেট কেইজনী ৱেট কিমান আছে 3 কেজি ওপৰত আছে এতিয়া এজনী দেখিলে নে এজনী মৰি গ'ল এজনী বাকী আৰু নেক্সট গাছ কাপ মেলিম বুলি কৈছে নেক্সট আৰু গাছ কাপ কিমান মেলিব গাছ কাপ আমাৰ 1.5 কুইণ্টেল মানে ভাবি থোৱা হৈছে 1.5 কুইণ্টেল মান গাছ কাপ মেলিম এনেই আগৰ পুৰণা মাছ কি মাছ চব যাতে আছে বাহু আমাৰ পুৰণি যিখিনি মাছ আছে বাহু আৰু ৰৌ বাহু আমি তেতিয়াই আমিতো 5 কেজি 6 কেজি মান হৈ আছিলে ডাঙৰ মাছৰ ভিতৰত উঠিলে কিবা কথা যদি লাকত লাগে বাহুৱে লাগিব ডাঙৰ মাছৰ বিঘেট আৰু বাহু আগৰ পুৰণা মাছ মানে ডাঙৰ আছে গাছ কাপ মানে কিনাৰত ওলাই ঘাঁহ খাই থাকে তেতিয়া দেখোঁ যে ইমান হেৰি নহয় গাছ কাপ কিনি এনেই কিমান হ'ব 2.5 কেজি 3 কেজি তেনেকুৱা টাইপৰ হ'ব অনুমান আৰু হেৰি মানে আগৰ পুৰণা মাছৰ যথেষ্ট আছে পুৰণা মাছ আছে কিনাৰত ঘাঁহ খোৱা দেখোঁ মানে তেতিয়া সিমানটো চাইজৰ তেনেকুৱা তো আজি ৰূপচন্দা 76 হৈছিলে ন 70 কেজি 75 কেজিৰ ভিতৰত আজি হৈছে মাছখিনি জেগাটো ভালকৈ বটাই দিওঁ জেগাটো বৰহাট আমাৰ ডিষ্ট্ৰিক্ট চৰাইদেউ বৰহাটৰ পৰা 4 কিলোমিটাৰ হ'ব এই পুখুৰীলৈ সুবিধা আছে ট্ৰেইনত অহা সুবিধা আছে নাইট চুপাৰত অহা সুবিধা আছে গুৱাহাটীটোত বৰহাট নাইট চুপাৰ আছে আৰু ইণ্টাৰচিটিত আহিলে বৰহাটত নামিব পাৰিব আৰু কামৰূপ বা ব্ৰহ্মপুত্ৰত আহিলে নামৰূপত নামিব পাৰিব একদম ৰজা দিনৰ আলি এইটো নাহৰ আলি তইতো বহুতে এটা চিনিয়ে পাই যাব এইটো নাহৰ আলি হয় আৰু নাহৰ আলি কিনাৰতে এইটো পুখুৰীটো আৰু এখন ধুনীয়া পাৰ্ক এখন আছে একদম মুকলি ইয়াত কোনো মানে হেৰি নাই একদম ৰাস্তা কিনাৰতে আহি পাবহি আৰু আগত এইফালে এখন ফিল্ড এইফালে এখন ফিল্ড আপোনালোকে গাড়ী পাৰ্কিং কৰিবলৈ একো টেনশ্যন নাই আপুনি কওক দুআষাৰ পুখুৰীটোৰ বিষয়ে ৰাইজে আহক কেনেকুৱা পাব কি কথা আপুনি ক'ব পাৰিব যিহেতু খেলি থাকে আমাৰ জিতেন দাই খেল খেলি ভাল পাব ভাল মাছো মেলিছোঁ মই নিজে আহি পেলাই মেলিছোঁ এতিয়া ডাঙৰ ডাঙৰ মাছ মেলিবলৈ আছে সকলো আহিব ভাল লাগিব আমি যেতিয়া বেলেগলৈও যাওঁ আপোনালোকে আহক আহিলেই মুঠতে খেল ভাল হ'ব নাহিলে খেল বেয়া হ'ব আপোনালোকে সহযোগ কৰিব যিহেতু পুখুৰীটো ভাল পাইছোঁ যদি ভাল পুখুৰী এটাত ভাল খেল এখন হয় আগন্তুক দিনতো মানে কি খেলখন খেলিবলৈ ভাল হয় নাই বাৰু এনেই গাছ কাপ কিমান ডাঙৰ চাইজলৈকে মেলিম বুলি সেইটো সুধিলোঁ 2 কেজি প্লাছ আছে বুলি কৈছে আৰু আমাক মিনিমাম 1 কেজিৰ ভিতৰত পালেও হ'ব বুলি ক'লোঁ 1 কেজি বা 2 কেজিৰ ভিতৰত মানে পালে ভাল হয় তাৰ মাজত দুই এজনী বাৰু সৰু আহিলেও উপায় নাই ৰাখি ল'ম বাৰু কিন্তু আমাৰ থাকিবও লাগিব কৈছে আমাৰ 2 কেজিৰ ওপৰতে আছে পুখুৰীটোত মাছ কিন্তু সেই মাছখিনি বুক কৰি থৈ দিয়া আছে মানে পুখুৰীটো লৈ থৈ দিয়া আছে মাছখিনি মানে আপোনালোকে কেতিয়া ধৰে ক'ব মানে অলৰেডি গাছ কাপ মাছটো বন্দবস্ত কৰি থোৱা বন্দবস্ত কৰি থৈ দিয়া আছে খালি পুখুৰীৰ পৰা অকল ধৰি আনিব লাগে চিট লিমিট কিমান আছিলে আপোনালোকৰ চিট 240 240টা চিট লিমিট তো 120 মিটাৰ আৰু 110 মিটাৰ 1 মিটাৰটো ধৰি থওক মানে 1 মিটাৰটো দিব যদি পাৰে বহাই পিনি জেগাটো থাকিলে দি দিব প্ৰায় 3 বছৰ হ'ল মাছ ধৰা নাই
নাই ধৰা ন নাই ধৰা সেইটো কাৰণে মানে কিমান চাইজৰ আছে সেইটো ক'ব পাৰিম তাৰ আগতে মানে 5 কেজি 6 কেজি তেনেকুৱা মাছ এনেই মানে 3 বছৰ মাছ ধৰাই নাই বাহু জপিয়াই ওলাই যোৱা তেনেকুৱা চাইজৰ মাছ ওলাই যোৱা আছে মানে এতিয়াতো পিছত ধৰা নাই মানে সাইজ ডাঙৰ মাছ ইয়াত বাহুৱে ওলাব কিবা কথাত যদি বেছি বেলেগ মাছ নাই বাহুৱে চবচে ডাঙৰ মাছ ওলাব ডাঙৰ মাছ বাহু যিটো মানুহে ধৰিলে সেইটো না হা এই জিতেন্দ্ৰ কৈ দিওঁ বাহু বাহু যি মানুহে ধৰিব সেইটোৱে আৰু 3 বছৰ আগত বিকেট ধৰিছিলো যে তেতিয়া কিন্তু বেছি ডাঙৰ হোৱা নাছিলে এই ইমানটো চাইজ ধৰি লওক কিমান 2 কেজি মান তেনেকুৱা টাইপৰ 3 বছৰ আগত 3 বছৰ আগত তেনেকুৱা হৈছিলে এতিয়া কিমান ডাঙৰ হৈছে সেইটো নকব নোৱাৰো কিন্তু বহি চহি বনোৱা কিবা হৈছে টিকেট চিকেটৰ টিকেট ব্যৱস্থা বনোৱা হৈ গ'ল হৈ গ'ল মানে আমি টিকেট অলৰেডি বনাই থৈছোঁ খালি এইটো কাৰণে ইছ্যু কৰা নাই যে পুখুৰীটো দেখা নাই বেনাখনে পাইছে অকল পুখুৰীটো এবাৰ হেৰিত ভিডিঅ'ত চাই লওক আৰু মাছ মেলাও অলপ চাই লওক তাৰপিছত আমি টিকেটটো মানে এনে টিকেটৰ কিবা এমাউণ্ট কৰিছে বুকিং এমাউণ্ট মিনিমাম 500 টকা 500 টকা দি বুকিং কৰি থ'ব পাৰিব ন আৰু এটা কথা শুনো কিবা কথাত যদি এংলা কমে তেতিয়া প্ৰাইচটো কি হ'ব কমাই দিব সেইখিনি আমি কমিটি সিদ্ধান্ত ল'ম এংলাৰ ওপৰত মানে আলোচনা কৰিহে সিদ্ধান্ত ল'ম আমি কমিটি অকলে সিদ্ধান্ত ল'ম অকলে মানে কিবা কথাত যদি এতিয়া চব 50টা মানুহ হ'ল খেলখন তেতিয়াতো সম্ভৱ নহয় গোটেই মানে পইচাটো দিয়া গতিকে সেইকাৰণে এংলাৰ লগত মানে ডিছকাছ কৰি কি কৰিব লাগে আৰু আপোনালোকে মানে কমিটিয়ে সেইটো সিদ্ধান্ত নলওঁ মানে এংলা পাতি মেলি খেলুৱৈ যিখিনি প্ৰতিযোগী আছে পাতি মেলিহে সিদ্ধান্ত গতিকে তেনেকুৱাতো নহয় এইটো পুখুৰীত মানুহ হ'ব যিসকলে জানে এইটো পুখুৰীত খেলিবলৈ আহিব যিহেতু পুখুৰীটো দেখিলে বহুত ভাল পুখুৰী খেলি শান্তি পাব আনকৈ পাৰ চাৰ চব ডাঙৰ মজা আছে মোৰ পচন্দ হৈছে সেইকাৰণে কৈছোঁ আৰু বাকী কিবা জানিবলগীয়া থাকিলে কণ্টেক্ট নাম্বাৰ আছে নিজে পাতি ল'ব কমিটিৰ লগত প্ৰথম নাম্বাৰটো মৃদুল দা বাকী আৰু কাৰ কাৰ নাম্বাৰ আছে ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে সকলোৱে নাম্বাৰ আছে যা ফোনতে কৰে কৰি পিনে আপোনালোকে পাতি ল'ব যদি বাহিৰৰ পৰা এংলাবিলাক আহে আমাৰ মানে কমিটিয়ে সিহঁতক থকাৰ ব্যৱস্থা আমি কৰি দিম তাৰপৰা খোৱা বোৱা ব্যৱস্থাটো আমাৰ মানে টেম্পৰাৰীকৈ আমাৰ কমিটিয়ে হোটেলখন বনাম তাত খাব পাৰিব মানে এইটো পে'মেণ্ট মই পে'মেণ্ট কৰিব লাগিব মানে এনেই আপোনালোকৰ ফালৰ পৰা কিবা ফ্ৰী দিম খেলৰ দিনাখন কিবা লঘু কিবা দিয়া ব্যৱস্থা কিবা এনেকুৱা লঘু আহাৰ এটা দিয়া হ'ব চিন্তা কৰিছোঁ চিন্তা কৰি পেকেট লাঞ্চ এটা দিয়া হ'ব মানে পেকেট লাঞ্চ এটা কিবা এটা দিব এতিয়া মানে খেলটো লটাৰী কৰিব লটাৰী যোগে হ'ব যোনে যেনেকৈ মন যায় বহিব নোৱাৰিব যোনে যেনেকৈ মানে লটাৰী চিষ্টেম কৰি দিম নিজৰ নিজৰ মানে কপালত য'ত পৰিব তাত বহিব লাগিব তাৰপিছত মানে খেল আৰম্ভ হোৱাৰ পৰাইহে দানা মাৰিব পাৰিব তাৰ আগত দানা মাৰিবলৈ আমি নিদিওঁ যে কোনোবা ছাইডত ঠেক কোনোবা ছাইডত বহল পুখুৰীটো দ প্ৰায় সমান আৰু ক'তো খোলা হেৰি বাম বুলি নাই তাৰমানে যিমান দৰে আৰু খালি কিনাৰৰ পৰা মাজত অকল অলপ বেছি দ আৰু মাজত এনে কিমান মান হ'বতো মাজত 8 ফুট মান হ'ব আৰু কিনাৰবোৰ এনেই কিনাৰবোৰ মই এতিয়া আজি মেডলতে মই লুকাই গৈছোঁ গ্ৰুপৰ যুৱ সংঘৰ লিকু চুঙৰ আজি খুব 2 মাহৰ আগতে মৃত্যু হ'ল হয় হয় এই যি জিৰণি ঘৰ তেওঁ বনাইছিলে এইটো গতিকে তেওঁৰ নাম ল'ব লাগিব লিকু চুঙৰ গতিকে তেওঁ য'তে আছে এতিয়া আত্মা সদগতি বুলি আমি কামনা কৰিছোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই মিতুলা ঘৰত ভাতৰ ব্যৱস্থা কৰিছে ইয়াত ভাতটো খাই যামগৈ আৰু কেইজনক লৈ আহিলোঁ আজি কেনেকুৱা লাগিছে সেই খাদ্যমন্ত্ৰী কেনেকুৱা লাগিছে আজি দিনটো কাৰোবাৰ বেছিকৈ ভোক লাগিলে একদম ওচৰতে আছে মিতুলা ঘৰতো আহি ইয়াত ভাতটো খাই যাব পাৰিব তো এইফালে গাহৰি এইফালে মাছ মাছ পুখুৰী মাছ নে জিতেন্দ্ৰাই ধৰি আনিছোঁ বুলি কৈছে এইটো জিতেন্দ্ৰাই ধৰি আনিছে ন ৰমেন্দ্ৰকে কিবা ক'ব নেকি ৰমেন্দ্ৰকে মাছ ভালকৈ ধৰিলে আজি ৰমেন্দ্ৰকে লেণ্ডাৰ নাই আজি লেণ্ডাৰ বিচাৰি দৌৰি ফুৰিছে ভাল লাগিছে এনেকুৱা পৰিৱেশ এটা পায় এই পৰিৱেশটো আচলতে বহুতৰ কাৰণে নাহে একেলগে খোৱাটোৱে